নমস্কাৰ, আজিৰ ভিডিঅ'খন অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে। যদিহে আপুনি আধাৰ কাৰ্ডক লৈ এক ডাঙৰ ঘোষণা এতিয়া শুনা নাই আৰু PM কিষাণৰ টকা কেতিয়া সোমাব আৰু আত্মসহায়ক গোটৰ মহিলাসকলক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 10,000 টকাকৈ যে দিয়াৰ কথা সেইটো কেতিয়া সোমাব, সকলোখিনি এই ভিডিঅ'খিনিত আলোচনা কৰিব ওলাইছোঁ। আৰু আধাৰ কাৰ্ড আপডেটক লৈ কি এটা বিগ নিউজ বা ব্ৰেকিং নিউজ বা বিগ আপডেট এটা আহিছে সেইখন আপুনি গম নাপায়। তো আজিৰ ভিডিঅ'খন শেষলৈকে চাইলে সকলোখিনি আপোনাৰ কনফিউজন দূৰ হৈ যাব। তো গতিকে আপুনি যদি চেনেলখন নতুন হৈ আছে, চেনেলখন এতিয়া সাবস্ক্ৰাইব কৰক, ভিডিঅ'খন লাইক কৰক, যাতে এনেকুৱা ধৰণৰ আকৌ ভিডিঅ' পাবলৈ লাভ কৰে, ঠিক আছে। তো আজিৰ ভিডিঅ'খন অতিকৈ আমি আৰম্ভ কৰিব ওলাইছোঁ যে আধাৰ কাৰ্ডক লৈ এক ডাঙৰ ঘটনা কি হৈছে। আধাৰ কাৰ্ড যিসকলৰ 15 বছৰৰ পৰা তলত আছে, যিসকলৰ 1 বছৰৰ পৰা 15 বছৰৰ ভিতৰত আছে, সেইসকলৰ আধাৰ কাৰ্ড আপডেট কৰিব লাগিব। মানে হ'ল যদি আপোনাৰ আধাৰ কাৰ্ডটো যি মাইনৰ একাউণ্টৰ আধাৰ কাৰ্ডবিলাক বায়োমেট্ৰিক আপডেট কৰিব লাগিব, ঠিক আছে। তো এতিয়া আপুনি যদি এতিয়ালৈকে বায়োমেট্ৰিক আপডেট কৰা নাই, তো সোনকালে কৰি লওক বায়োমেট্ৰিক আপডেট, ঠিক আছে। আৰু 2 নম্বৰ কথা হ'ল PM কিষাণৰ কেতিয়া টকা সোমাব। চাওক, PM কিষাণৰ টকা একদম কনফাৰ্ম ডেট হৈছে 5 অক্টোবৰ 2024। তো 5 অক্টোবৰত অহা মাহৰ 5 তাৰিখে আপুনি PM কিষাণৰ টকা লাভ কৰিব। এইখন দেখি আছে অফিচিয়েল নটিফিকেশ্যন হয় যে 5 তাৰিখত আপুনি PM কিষাণৰ 2,000কৈ টকা লাভ কৰিব। তো এতিয়ালৈকে যদি ভিডিঅ'খন চাই আছে তো অৱশ্যই কমেণ্ট কৰক আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ' চাই আছে। তো আজি মই ঘৰৰ পৰা বাহিৰতে আছোঁ, সেইকাৰণে ভিডিঅ'খন অতি সৰু হ'বলৈ ওলাইছে। তো গতিকে অলপ এডজাষ্ট কৰি ল'ব। যদি কিবা কনফিউজন থাকে আপুনি কমেণ্ট কৰি দিব, মই কমেণ্টত ৰিপ্লাই কৰি আপোনাৰ কনফিউজনখন দূৰ কৰি দিম, ঠিক আছে। তো আত্মসহায়ক গোটৰ টকাখিনি আপুনি কেতিয়া লাভ কৰিব। তো আত্মসহায়ক গোটৰ টকাখিনি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন আপডেট দিছিল যে সোনকালে দিব, কিন্তু এতিয়া দুৰ্গা পূজাৰ আগতে দিব লাগে যিমানখন ধাৰণা আছে। এতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন সাধাৰণতে এখন কি আপোনালোকে একটা আস্থা দিছে যে দুৰ্গা পূজাৰ আগতে আপোনালোকে ৰিচেণ্টলি দুৰ্গা পূজাৰ আগতে এই টকাখিনি লাভ কৰিব। তো আপুনি চাও এতিয়া অসম চৰকাৰে কি কৰে, দুৰ্গা পূজাৰ আগতে দিব লাগে। তো আজিৰ ভিডিঅ'খন ইয়াতে সমাপ্ত কৰিলোঁ। তো গতিকে ভিডিঅ'খন যদি ভাল লাগি থাকে ভিডিঅ'খন লাইক কৰক, চেনেলখন অৱশ্যই সাবস্ক্ৰাইব কৰিব। আমি 1000 ছাবস্ক্ৰাইবাৰৰ বহুত ওচৰত আছোঁ। তো সকলোৱে ছাবস্ক্ৰাইব কৰিলে সোনকালে হৈ যাব। তো আজিৰ কাৰণে বিদায় লৈছোঁ। জয় আই অসম।